ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তথা নৰেন্দ্ৰ মোদীৰ ওপৰত যে আমাৰ ৰাজ্যবাসী তথা দেশবাসীৰ গভীৰ আস্থা আছে সেয়া কালি নিৰ্বাচনৰ ফলাফলে প্ৰমাণ। আমি অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। 5টা সমষ্টিৰ ৰাইজৰ লগতে গোটেই অসমবাসীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলটোৰ প্ৰতি আমাৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা বুথ সভাপতিগৰাকীৰ পৰা আমাৰ ৰাজ্যিক সভাপতি কলিতা দেৱলৈকে সকলোকে অসমবাসী ৰাইজে আশীৰ্বাদ জনোৱাৰ বাবে। হয়, এতিয়া মানুহ বিকাশৰ সৈতে আছে, ডাবল ইঞ্জিন চৰকাৰ চলি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ ৰাজনীতিৰ সৈতে আছে। এতিয়া আৰু জাতি ধৰ্মবিলাকক ভাগ ভাগ কৰি কংগ্ৰেছে যিটো কৰি আছে সেই তাৰ লগত কোনো নাই। আৰু সাম্প্ৰদায়িকতাৰ যি বীজ সিঁচিব বিচাৰিছিল সেই এতিয়া সম্পূৰ্ণ নিষ্ফল হৈছিল। এগৰাকী সন্মানীয় কংগ্ৰেছৰ সাংসদ শ্ৰীযুত গৌৰৱ গগৈয়ে এনেকুৱা এটা কৰিছিল যে বিহালী সমষ্টিটো তেওঁ যিদৰে ক'ব তেনেকৈ হ'ব। কিন্তু অসমবাসী বা বিহালীবাসীয়ে ৰাজনৈতিকভাৱে অতি সচেতন, কাৰো শ্ৰুতলিপিত কাম নকৰে, সকলোৱে বিকাশৰ লগত আছে। গতিকে এতিয়া আৰু সেই তেনেধৰণৰ ভাগ ভাগৰ ৰাজনীতি নহয়। তথাপি এটা কথা অনস্বীকাৰ্য যে তাত কংগ্ৰেছে অনুসূচিত জাতিক যিদৰে অপমান কৰিছিল, কিয় তেওঁলোকৰ বাবে সংৰক্ষণ হ'ব লাগে বুলি যিটো কৈছিল, পিছত প্ৰাৰ্থীগৰাকী নিজে কৈ ক্ষমাও বিচাৰিবলগীয়া হৈছে। গৌৰৱ গগৈ আমাৰ অসমীয়া বৃহত্তৰ জাতিসত্ত্বৰ অভিন্ন সংগ আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীজনক চালানী মাছ বা চালানী বুলি কৈছে। এনেধৰণৰ অপমান কৰাৰ ফল ৰাইজে দিছে। গতিকে সমগ্ৰ অসমীয়া যেতিয়া এতিয়া একত্ৰিত হোৱাৰ সময়, এতিয়া আৰু ভাগ ভাগ হৈ আগবঢ়াৰ সময় নহয়। গতিকে সেইটো ছেফে, সেইটো অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য। চাওক, এতিয়া কাজিৰঙাৰ গড়কেইটাও এতিয়া কিজানি খুব মানে কালি ইলেকশ্যনৰ যেন ৰিজাল্টৰ কাৰণে যেন কাজিৰঙাৰ গড়কেইটাও মই দেখিছোঁ ফেচবুকত কাৰ্টুন আঁকিছে, কাজিৰঙাৰ গড়কেইটাও স্বস্তিৰ নিশ্বাস পেলাইছে আমি বাচিছোঁ বুলি। গতিকে নিৰ্বাচনত মানুহক আমাক কোৱা হয় যে আমি সাম্প্ৰদায়িক দল নেকি, সংখ্যালঘু ভোট নিদিয়ে নেকি। আমি কেতিয়াও কাৰো এই এপিজমেণ্ট নকৰোঁ। আমি মানে তোষামোদৰ ৰাজনীতি, আমি মানুহক নিৰ্দিষ্ট ধৰ্ম সম্প্ৰদায়ৰ প্ৰতি অত্যধিক মানে যুক্তিবিহীনভাৱে তেনেধৰণৰ পক্ষপাতিত্বমূলক আচৰণ নকৰোঁ। আমাৰ কথা হ'ল চবকা সাথ চবকা বিকাশ, সকলোৰ প্ৰতি সম আচৰণ কৰোঁ। আৰু সেইকাৰণে যদিও কংগ্ৰেছে ক'ব বিচাৰে যে সংখ্যালঘু ভোট নিদিয়ে, সংখ্যালঘুৱে আমাক ভোট দিছে। গতিকে এই কথা যে মানুহ বিকাশৰ সৈতে আছে, গতিকে ৰকিবুল হুছেইনৰ যি দৰ্প অহংকাৰ সেয়া চূৰ্ণ কৰি দিলে অসমৰ মানুহে। গৌৰৱ গগৈ নিজকে অসমৰ মোটামুটি লুৰিণ গগৈৰ দৰে গৌৰৱ গগৈ অসমৰ অভিভাৱক টাইপ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলে, যে মই এনেকৈ কৰিলে হৈ যাব, মানে তেনেকুৱা নহয় নহয়। ৰাইজ আমাতকৈ বহুৰ ওপৰত, আমি ৰাইজৰ সাধাৰণ সেৱকহে, আজি আছোঁ কাইলৈ নাই। তাৰমানে গৌৰৱ গগৈ ডাঙৰীয়াকে আদি কৰি যিকোনো ৰাজনীতিক, আমাৰ দৰে ৰাজনীতিকে পাহৰি যোৱা উচিত নহয় যে আমি আজি আছোঁ কাইলৈ নাই। ৰাইজ সৰ্বোপৰি, ৰাইজৰ কথামতেহে আমি চলিব লাগিব। আমাৰ শ্ৰুতলিপিত কোনো ৰাইজ নহয়, এখন গাঁও পঞ্চায়তো নচলে। সেই কথাটো পাহৰি গৈ ৰাইজৰ ওপৰত বুলি গৌৰৱ গগৈ নিজকে যিটো ভাবিছিল, বিহালীবাসীয়ে তাৰ সুন্দৰ প্ৰত্যুত্তৰ দিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে আমি দেখিছোঁ যে বিভিন্নজনে গৌৰৱ গগৈক এটা বেলেগ পৰ্যায়লৈ লৈ যাবলৈ বিচাৰিছে। কিন্তু আচল সত্যটো মই বাৰে বাৰে কৈ আছোঁ যে ৰিপুণ বৰাতকৈ তেওঁ এগৰাকী দুৰ্বল নেতা। কাৰণ ৰিপুণ বৰাই যেতিয়া নেতৃত্ব লৈছিল কংগ্ৰেছৰ, তেতিয়া তেওঁলোকে 5খন আসন পাইছিল বিৰোধীয়ে। কিন্তু গৌৰৱ গগৈ নেতৃত্বত আহি যোৱাৰ লগে লগে তেওঁলোক 3খনলৈ সীমিত হৈ গ'ল। আমি 11খন পালোঁ, তেওঁলোকে 3খন পালে। যেতিয়া গৌৰৱ গগৈ আহিল তাৰপিছত তেওঁলোকৰ আসনৰ সংখ্যা এতিয়া 5-0 হ'ল। আৰু বিধানসভাৰ যদি হিচাপ কৰোঁ তেতিয়াহ'লে আমি 94খন আসনত লাভ কৰিছোঁ আৰু তেওঁলোকে পাইছে 29খন। কিন্তু ৰিপুণ বৰা থাকোঁতে 50খন আসন পাইছিল বিধানসভাত। গৌৰৱ গগৈ এই মানে ঢাক ঢোল বজাৰ নেতৃত্বত 29খন হৈছে। গতিকে সংখ্যাই ক'ব। আৰু বিহালীত আমাৰ অক্ষুণ্ণ আছে। আমি বিগত সময়ছোৱাত 50.5 নে 50.7 কিবা পাইছিলোঁ শতাংশ ভোট, 51% প্ৰায়। এইবাৰো 51% প্ৰায় পাইছোঁ। গতিকে আমাৰ ভোট সম্পূৰ্ণ অক্ষত আছে। খালি গৌৰৱ গগৈ আহি এতিয়া লাভৰ মূৰত তেওঁলোকৰ হাতত চামগুৰি সমষ্টিত আছিল। গৌৰৱ গগৈৰ সবল নেতৃত্বত চামগুৰিটো তেওঁলোকে হেৰুৱালে।